অসমীয়া নতুন বৰ্ষ বুলি গ'লোগৈ অলপমান ভীমাশংকৰলৈ আৰু চক আমিয়ে নহয় বহুত গৈছিল লোক গাড়ীৰ ভিৰ দেখা পাইছে নহয়। আমি গৈ প্ৰথমতে গণেশ বাবাক সেৱা কৰিলোঁ। গণেশ বাবাক সেৱা কৰাৰ পিছত আপোনালোকে যাবগৈ পাৰিব, একেবাৰে ওপৰলৈকে গাড়ী নিব পাৰিব। তাতো গাড়ী পাৰ্কিং আৰু ঘূৰা জেগা আছে। গণেশ বাবাৰ বাহিৰতে চাকি জ্বলাবলৈ সুবিধা কৰি দিছে আৰু ভিতৰত আপোনালোকে নিৰ্মালি ল'ব পাৰিব। এয়া চক আমি এতিয়া ওপৰলৈ গৈ আছোঁ, য'ত আছে ভীমাশংকৰ শিৱলিংগ, 6 নম্বৰ জ্যোতিৰ্লিংগ। এয়া 6 নম্বৰ জ্যোতিৰ্লিংগ বুলি মোৰ আজি সম্পূৰ্ণ বিশ্বাস হ'ল। কেলে বাহিৰৰ পৰাও মানুহ আহিছে, কিছুমান লগ পালোঁ। বাহিৰৰ পৰাও মানুহ আহিছে, দিল্লীৰ পৰা আহিছে এজন, তেওঁ খুব ডাঙৰ মানে চেনেল এটাৰ কিবা বুলি ক'লে। তেওঁ মোক ক'লে যে এওঁক প্ৰফেচনেল যেন লাগিছে দেই, আপুনি মোক ভিডিঅ' এটা কৰি দিয়কচোন বুলি ক'লে। তাৰপিছত তেওঁক মই ভিডিঅ' কৰি দিলোঁ। এয়া চক ভীমাশংকৰ গেট পালোগৈ। গেটৰ ফ্ৰণ্টত মানে গেটৰ সোমোৱা জেগাতে এয়া দেখিছে কি সুন্দৰ লাগিছে, টিলিঙাবিলাক কি ধুনীয়াকৈ ওলমি আছে। টিলিঙা বজাই নামি গ'লোঁ চিৰি দি। এয়া চক ভক্তৰ প্ৰাণৰ ভক্ত যিসকল আহিছে, সকলো ভক্তই মনত কিবা নহয় কিবা আশা লৈ আহিছে। এয়া চক ভক্তৰ লাইন দেখিছে কিমান দীঘলীয়া। মই শিৱৰাত্ৰিত যাওঁতে এনেকৈ দীঘল লাইন দেখা পাইছিলোঁ। এতিয়া চাওকচোন, এতিয়াও চাওক কিমান ভিৰ দেখিছে। সকলোৱে আহিছে, মনৰ কিছু আশা পূৰ হ'ব আৰু দিনবিলাক যাতে ভালে কুশলে যায় বুলি। এয়া চাওকচোন কি সুন্দৰ জেগাত বাবাই বাছি লৈছে তেওঁৰ এই 6 নম্বৰ জ্যোতিৰ্লিংগ স্থান, য'ত নেকি মানুহৰ ওচৰে পাজৰে কোনো ঘৰ দুৱাৰ নাই। তাতে হাতীৰ গোবৰ আপোনালোকে দেখিবলৈ পাব। হাতীৰ গোবৰ য'ত লাইন লৈ আছে তাতে আছিলে হাতীৰ গোবৰ। মোৰ ছোৱালীজনী সুধিছে, পাপা এয়া কি? মই বোলো এয়া হ'ল হাতীৰ মল। গতিকে আপোনালোকে গম পাইছে কি সুন্দৰ জেগা। আৰু ইয়াতে হাতী যিহেতু আহে, তাতে ওচৰে পাজৰে মানুহ নাই, তেতিয়াহ'লে ভাবি চাওক কি সুন্দৰ জেগা। এয়া চাওক এটা নিজৰা বৈ আহিছে, জ্যোতিৰ্লিংগৰ গায়ে টাচ হৈ আহিছে যিটো নিজৰা। এয়াই হ'ল এই ওপৰৰ ফালে আছে জ্যোতিৰ্লিংগ, তাৰ পৰা নিজৰা বৈ আহিছে। এই নিজৰা পানীকেই তেওঁলোকে ঘটিত সুমিয়াই দিয়ে আৰু জ্যোতিৰ্লিংগত ঢালিবলৈ দিয়ে। এইখিনিলে অলপমান ঘোলা হৈছে পানীখিনি, কাৰণ কণ মাইনাহঁতে দেখিছেই নহয় পানী খেলিছে। আৰু এয়া আগলৈ দেখিছে এখন ব্ৰিজ বনালে। এইখন মই আগতে যাওঁতে দেখা নাছিলোঁ, এইবাৰহে গৈ দেখা পালোঁ যে এখন লোহৰ এখন ব্ৰিজ বনাইছে। সেই আগৰ ফালে আছে জ্যোতিৰ্লিংগৰ স্থান। মই আপোনালোকক অলপ ব্ৰিজখন দেখুৱালোঁ, ভাল লাগিছে। আৰু এয়া চাওক আহি পাইছোঁহি বাবাৰ সমীপত। এতিয়া আমি জ্যোতিৰ্লিংগত সেৱা কৰিম। যদি আপোনালোকে যোৱা নাই তেতিয়াহ'লে যাব। দীপৰ বিল যাওঁতে ভীমাশংকৰ বুলি পামহি ভীমাশংকৰ। আৰু এবিধ কিবা গছ আছে য'ত নেকি ফল গা গছত লাগে, আৰু ফলবিধ শুকাই কিনে আধা ফাটি পৰি গৈছে। বেলৰ নিচিনা দেখিবলৈ ফলটো, কিন্তু বেল গছ নহয়। ছোৱালীজনী ভাগৰুৱা হৈ পৰিল। লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ, সকলোকে বাই বাই। আপোনালোকেও যাব, বৰ ধুনীয়া জেগা।